আপোনালোকে জানেনে যে মাইকেল জেকসন 150 বছৰ জীয়াই থাকিব বিচাৰিছিল? হয়, মাইকেল জেকসন 150 বছৰ জীয়াই থাকিব বিচাৰিছিল। তেওঁ কাৰো লগত হাত মিলোৱাৰ সময়ত হাতত মোজা ব্যৱহাৰ কৰিছিল, মুখত মাস্ক পিন্ধিছিল। নিজক সুৰক্ষিত কৰি ৰখাৰ কাৰণে নিজৰ ঘৰতে 12 গৰাকীকৈ অভিজ্ঞ ডক্টৰ ৰাখিছিল তেওঁ, যিসকলে প্ৰতিদিন তেওঁৰ চুলিৰ পৰা আৰম্ভ কৰি নখলৈ পৰীক্ষা নিৰীক্ষা কৰিছিল। আহাৰ লেবৰেটৰীত পৰীক্ষা কৰিহে খাবলৈ দিয়া হৈছিল তেওঁক। মাইকেল জেকসন 150 বছৰ জীৱিত থকাৰ লক্ষ্যত আগুৱাই গৈছিল, অক্সিজেনযুক্ত বিচনাত টোপনি মাৰিছিল। নিজৰ কাৰণেই অৰ্গেন ডনাৰ প্ৰস্তুত কৰি ৰাখিছিল, যাৰ খা খৰচ তেওঁ নিজেই বহন কৰিছিল, যাতে হঠাৎ প্ৰয়োজন হ'লে মাইকেল জেকসনৰ কিডনী, লাঞ্চ, চকু ইত্যাদি দিব পাৰে। ইমান যত্ন কৰাৰ পিছতো তেওঁ বিজয়ী হ'ব নোৱাৰিলে। তেওঁ হাৰি গ'ল, সেয়াও মাত্ৰ 50 বছৰ বয়সতে। 2009 চনৰ 25 জুন তাৰিখে তেওঁৰ হৃদপিণ্ড স্তব্ধ হয়। নিজৰ ঘৰতে থকা 12 গৰাকীকৈ ডক্টৰৰ কোনো প্ৰচেষ্টাই কামত নাহিল, সকলো চেষ্টাই ব্যৰ্থ হৈ গৈছিল। লছ এঞ্জেলিছ আৰু কেলিফৰ্ণিয়াৰ ডক্টৰেও একত্ৰভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছতো মাইকেল জেকসনক বচাব নোৱাৰিছিল। জীৱনৰ শেষ 25 বছৰ বয়সত ডাক্তৰৰ কোনো পৰামৰ্শ নোলোৱাকৈ এখোজো আগবঢ়োৱা নাছিল তেওঁ। এনেদৰেই তেওঁ 150 বছৰ জীয়াই থকাৰ সপোন দেখিছিল, কিন্তু নিয়তিৰ নিশ্চিত নিয়মৰ আগত তেওঁ হাৰ মানিলে আৰু তেওঁৰ সপোন আধৰুৱা হৈ থাকিল। মাইকেল জেকসনৰ অন্তিম যাত্ৰাত 2.5 মিলিয়ন লোক একেলগে খবৰ দেখিছিল, যিটো পৃথিৱীৰ ইতিহাসত সকলোতকৈ ডাঙৰ লাইভ টেলিকাষ্ট আছিল। তেওঁৰ মৃত্যু দিন অৰ্থাৎ 25 জুন 2009 চন তাৰিখে 3.5 মিনিট সময় উইকিপিডিয়া, টুইটাৰ আৰু ইয়াৰ উপৰিও ইনষ্টাণ্ট মেছেঞ্জাৰ বন্ধ হৈ গৈছিল। গুগলত একেলগে 8 লাখ লোকে মাইকেল জেকসনক চাৰ্চ কৰিছিল। অতিৰিক্ত চাৰ্চ কৰাৰ ফলত গুগলত ট্ৰেফিক জাম হৈছিল আৰু প্ৰায় 2.5 ঘণ্টা সময় কাম কৰা নাছিল গুগলে। মৃত্যুক চেলেঞ্জ কৰিবলৈ গৈ নিজেই সেই চেলেঞ্জৰ ওচৰত হাৰ মানিলে। পৃথিৱীৰ সজোৱা মায়াবী জীৱন এৰি স্বাভাৱিকভাৱেই মৃত্যুক আলিংগন কৰিছিল তেওঁ। এইটোৱেই নিয়তিৰ নিয়ম। কিহৰ ইমান অহংকাৰ, ইমান গৰ্ব? দুদিনৰ এই জীৱনত এদিন শূন্য হাত লৈ খালী ভৰিৰে মৃত্যুৰ ওচৰত পামগৈ আমি সকলোৱে। এবাৰ অলপ ভাবি চাওকচোন। দামী গাড়ী, দামী বাৰী, বিলাসবহুল বিয়া দেখুৱাই আমি কাক ইমপ্ৰেছন কৰিছোঁ? 2. আপোনাৰ মনত আছেনে যে দুদিন পূৰ্বত কাৰ বিয়াত কি খাইছিল? 3. জীৱনৰ প্ৰতিটো মুহূৰ্তত কিয় আমি পশুৰ দৰে পৰিশ্ৰম কৰি আছোঁ? 4. সমাগত কত প্ৰজন্মৰ বাবে খোৱা লোৱা, লালন পালনৰ ব্যৱস্থা কৰি যাম? 5. আমাৰ অধিকাংশ মানুহৰ দুটাকৈ সন্তান, কাৰোবাৰ আকৌ এজন। আমাৰ প্ৰয়োজন কিমান আৰু কিমান পাব বিচাৰোঁ সেইটো কেতিয়াবা ভাবিছোনে? মনত কি ভাৱ হয়? আমাৰ সন্তানসকল নিজেই উপাৰ্জন কৰিব নোৱাৰিব আৰু সেই কাৰণেই আমি তেওঁলোকৰ কাৰণে অতিৰিক্ত সম্পদ জমা কৰাটো ইমানেই প্ৰয়োজন। আমি কি মাহেকীয়া উপাৰ্জনৰ 5 ভাগ নিজৰ আনন্দ আৰু সুখৰ বাবে ব্যয় কৰোঁ? 8. আমি কি অৰ্থ উপাৰ্জনৰ লগে লগে আনন্দ বিচাৰি পাইছোঁ? উত্তৰ এটাই হ'ব, নাই, নাই আৰু নাই। এইবোৰ কথা ভাবতে ভাবতে আমাৰ অনিদ্ৰা অথবা এদিনাখন হাৰ্ট